টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত দিহা গছপুৰীয়া অঞ্চলৰ 16 বছৰীয়া এগৰাকী কিশোৰ মৃগাংক বৰা 24 নৱেম্বৰ অৰ্থাৎ লাচিত দিৱসৰ দিনাৰ পৰা নিৰুদ্দেশ হৈ আছে। ইতিমধ্যে পৰিয়ালৰ লোকে লাটুকুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কোনো ব্যক্তিয়ে কিশোৰগৰাকীৰ সম্ভেদ পালে 9101999901 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। জানিব পৰা মতে কিশোৰজনে উক্ত দিনা চাইকেলেৰে হোলোঙাপাৰস্থিত লাচিত মৈদামত উদযাপন কৰা লাচিত দিৱসৰ অনুষ্ঠান উপভোগ কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল আৰু এই পৰ্যন্ত ঘূৰি অহা নাই। উল্লেখ্য যে পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ লগতে লগৰীয়া সকলোৰে সৈতে যোগাযোগ কৰি আছে যদিও এই পৰ্যন্ত কোনো সম্ভেদ নাই ল'ৰাজনৰ। মোৰ ভতিজা যোৱা 24 তাৰিখ লাচিত দিৱসৰ দিনা লাচিত মৈদামলৈ গৈ পেলাই ঘৰলৈ এখন চাইকেল লৈ গৈছিলোঁ, ঘৰলৈ উভতি অহা নাই। আমি বিভিন্ন জেগাত বিচাৰ কোচাৰ কৰি আত্মীয় কুটুম এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। আমি লাটুকুৰ আৰক্ষী চকীৰ এজাহাৰ দাখিল কৰিছোঁ, তেওঁলোকেও তদন্ত আৰম্ভ কৰিছে। যদি কোনো আমি যিমান দূৰলৈকে বিচাৰ কোচাৰ কৰিছে এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। মোৰ এটা সন্দেহ ঘনীভূত হৈছে, মানে যিবিলাক বাহিৰৰ কোম্পানীবিলাকত কাম কৰিবলৈ আমাৰ ইয়াৰ পৰা কিছু লোকে ল'ৰা পঠিয়াই থাকে। গতিকে তেনেকুৱা এটা মোৰ ঘনীভূত হৈছে। গতিকে ইয়াৰ এটা উচিত যদি তদন্ত হয় নিশ্চিতভাৱে ভাল হ'ব। তাৰ বয়স 16 বছৰ। কি পঢ়ি আছিলে? ই এবাৰ SSLC এক্সাম দিলেহেঁতেন। ঘৰত কাজিয়া পচাল একো কৰা নাই। একো হোৱা নাই। সোমবাৰ দিনাখন মই যোৰহাট চিভিললৈ গ'লোঁ দিনতে 10টামান বজাত। হয়, 10টামান বজাত যোৰহাট চিভিললৈ গ'লোঁ। তাক কৈ থৈ গ'লোঁ যে মই চাইকেলৰ চাবি মাৰি লৈ গৈছোঁ লগতে। তাক কৈ থৈ গ'লোঁ, শুন তই কেনিও নাযাবি, পাপা এটামান বজাত ভাত খাবলৈ আহিব, তই ঘৰতে থাকিবি। তাক তেনেকৈ কৈ থৈ গ'লোঁ। সি তেতিয়া মোক কৈছে মই মা ঘৰতে থাকিম, কেনিও নাযাওঁ বুলি কৈ পেলাই মই 4টামানত সোমাইছোঁ সি ঘৰত। সি 4:20 মানত ঘৰলৈ আহিছে। ঘৰলৈ আহিলে পেলাই কৈছে সি মোক মই মাত্ৰ তাক চেহেৰাটোৱে দেখিলোঁ, মোক হাঁহিছে সি দেই মোক দেখি পেলাই। তাৰপৰা লাচিত দিৱসলৈ গ'ল মানে? লাচিত দিৱসলৈ সেই 10:30 ওলাই গৈছে সি। হয়নি? 10:30 ওলাই গৈছে। 10:20 মানত 4:20 মানত সি ঘৰলৈ আহিছে। ঘৰলৈ আহি পেলাই মই তেতিয়া দেখিছোঁ, আমাৰ এই অকণমানিটোৱে মোক কৈছে মা দাদা আহিছে। মই বোলো দাদা আহক দিয়া, মই গৰুজনী আনি বান্ধিলোহি, মই ছাগলীখিনি আনি লওঁ ব'লা, পথাৰত আছে। তাক তেনেকৈ বুলি কৈ আমি দুটা পথাৰলৈ গুচি গ'লোঁগৈ। তাৰপিছত ঘূৰি আহি ল'ৰা ঘৰত নাই পোৱাহি। এই ল'ৰা পঢ়ি আছিলে নি? ল'ৰা এইবাৰ মেট্ৰিক দিব। স্থানীয় থানাত জনাইছিলে? জনালোঁ। এতিয়ালৈকে একো হেৰি পোৱা নাই।